অসমৰ বন বিভাগত বিদেশী ৰাষ্ট্ৰই চিন্তা কৰিছে যে অসমৰ প্ৰকৃতি সেউজীয়া কৰিব লাগে। ফ্ৰান্সৰ পৰা অসম চৰকাৰক বিদেশী ৰাষ্ট্ৰই পইচা দিছে কোটি কোটি টকা, যে এই আঁচনিখনৰ নাম হৈছে অসম জৈৱ বৈচিত্ৰ্য। বন্যপ্ৰাণী বিভাগ আৰু অসম চৰকাৰক বিদেশী ৰাষ্ট্ৰই কোটি কোটি টকা দিয়াৰ পিছতো সঞ্চালক পৱন কুমাৰ 2020-21 বৰ্ষত আছিলে। পৱন কুমাৰ নামৰ এজন IFS অফিচাৰ আছিল। তেখেতৰ নেতৃত্বত অসমৰ গছপুলি লগোৱাৰ নামত ঠিকাদাৰক এই গছপুলি লগাব দিছিল। যিজন ঠিকাদাৰ আছিল বদ্দিৰাই ৰয় এণ্ড কোম্পানী, এই ঠিকাদাৰজন আচলতে গড় কাপ্তানি বিভাগৰ ঠিকাদাৰ। তেখেতৰ নেতৃত্বত কোনো কাৰণতে গছপুলি লগাব নোৱাৰে, এইকাৰণে যে ঠিকাদাৰজন আছিল PWDৰ A-ক্লাছ ঠিকাদাৰ। অসম চৰকাৰৰ বন বিভাগত ব্ৰিটিছৰ দিনৰ পৰা বুলি আজিৰ তাৰিখলৈকে কোনো কাৰণতে গছপুলি লগোৱাৰ নামত ঠিকাদাৰ ব্যৱহাৰ কৰা হোৱা নাছিল। যিহেতু বন বিভাগৰ নিজৰ ঠিকাদাৰ আছে, বন বিভাগৰ নিজৰ কৰ্মচাৰী আছে, বন বিভাগৰ ছ'চিয়েল ফৰেষ্ট্ৰী আছে, এইসকলেহে গছপুলি লগাব। কিন্তু পৱন কুমাৰৰ নেতৃত্বত অসমৰ বাহিৰৰ বহুকেইজন ঠিকাদাৰক কোটি কোটি টকা অসমৰ বহুকেইখন জিলাত গছপুলি লগাম বুলি 2020-21 বৰ্ষত ধন মুকলি কৰি দিয়া হৈছিলে। চাবলৈ গ'লে আপুনি তথ্য সহকাৰে যদি চায় যে অসমৰ কোনো এখন বনাঞ্চলত ঠিকাদাৰে এটাও গছপুলি নলগালে। সেইজন পৱন কুমাৰক পুনৰ অসম চৰকাৰৰ হৈ তেওঁ আদালতত গোচৰ তৰিছে যে তেখেতক বন্যপ্ৰাণী বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক তেওঁক নিয়োগ কৰিব লাগে। মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে পৱন কুমাৰৰ নেতৃত্বত অসম চৰকাৰৰ অধীনত বিদেশী ৰাষ্ট্ৰৰ পৰা দিয়া পইচা, যি ফ্ৰান্সৰ পৰা দিয়া পইচা, এইটো তদন্ত হ'ব লাগে। তেখেতে গছপুলি লগোৱাৰ নামত কোটি কোটি টকা ঠিকাদাৰক দি দুৰ্নীতি কৰিছে। লগতে তেখেতে অসম চৰকাৰক 129খন যান বাহন ক্ৰয়ৰ নামত কেৰালাৰ এটা প্ৰতিষ্ঠানক তেওঁ ঠিকা দিছিলে, আৰু কেৰালাৰ প্ৰতিষ্ঠানতে অতি উচ্চ দামত অসম চৰকাৰক যোগান ধৰিছিল। যিহেতু অসমত বহুতকেইটা ঠিকাদাৰ আছিলে, তাক নিদি কেৰালাৰ এটা প্ৰতিষ্ঠানক তেওঁ গাড়ী যোগান ধৰিবলৈ দিছিলে। অসম চৰকাৰে এই পৱন কুমাৰৰ ওপৰত তদন্ত কৰি আছে। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ তেখেতে যাতে কোনো কাৰণতে অসম চৰকাৰৰ বন্যপ্ৰাণী বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক পদটোত দিব নালাগে। যিহেতু তেখেতে ইয়াৰ আগতে কোটি কোটি টকা দুৰ্নীতি কৰি গৈছে, গতিকে দুৰ্নীতি কৰি যোৱা বিষয়াজনক পুনৰ বন বিভাগত নিয়োগ নকৰিবৰ কাৰণে আমি